তেওঁৰ নাম ভ্লাদিমিৰ আছিল। তেওঁ বৰ দুষ্ট আছিল। 956 শতিকাত মানে প্ৰায় 1200 বছৰ পূৰ্বে হোৱা এটা ঘটনা। সেই সময়ত সেই অঞ্চলটোক এটা নাম দিয়া হৈছিল, কাইভান ৰাছ বুলি নাম দিয়া হৈছিল। এতিয়া সেইখন দেশৰ নাম ইউক্ৰেইন। এই ভ্লাদিমিৰ নামৰ ব্যক্তিজন ইমানেই দুষ্ট যে সেই দেশত শাসন কৰি থকা নিজৰ ককায়েককেই যিকোনো প্ৰকাৰে হত্যা কৰি তেওঁ ৰজা হ'ব লাগে, সম্ৰাট হ'বলৈ বিচাৰিছিল। ককায়েকৰ শাসনকাল সমাপ্ত হোৱাৰ পাছত মই শাসন কৰিব পাৰিম, এনেকৈ নহ'ব। তেতিয়ালৈকে মই কিয় ৰ'ব লাগে? ককায়েকৰ হত্যা কৰি পেলালে ময়েইতো শাসন কৰিব পাৰিম, সুযোগ বিচাৰি আছিল। আৰু এদিন প্ৰবঞ্চনাৰে নিজৰ ককায়েকক হত্যা কৰিলে। হত্যা কৰাই নহয়, ককায়েকৰ পত্নী যাতে ৰাণী হৈ নাযায়, কিজানি দেশত তাইয়ে শাসন কৰে, এই বুলি ভাবি বৰ দুষ্টতাৰে তেওঁৰ বলাৎকাৰ কৰিলে। কোন হয় তেওঁ? ককায়েকৰ পত্নী। সম্বন্ধত কি হয়? বৌ। আমাৰ পূৰ্বপুৰুষসকল কিমান যে ভাল আছিল। বৌয়েকক কাৰ সৈতে তুলনা কৰা হয় জানেনে? বৌয়েক মাকৰ নিচিনা। আমাক এইদৰে শিকোৱা হৈছে। এয়া হৈছে আমাৰ সংস্কাৰ। আমাৰ দেশৰ সংস্কাৰৰ নিচিনা আৰু মূল্যৰ নিচিনা আৰু কোন দেশত আছে প্ৰিয়সকল? পাৰিবাৰিক এক সুন্দৰ ব্যৱস্থা, অতি সুন্দৰ সম্প্ৰদায় আৰু সংস্কাৰ আমাৰ দেশৰ আমাৰ পূৰ্বপুৰুষসকলে আমাক শিকালে। সেইকাৰণে কৈছোঁ, আমাৰ দেশত থকা পৰিয়ালবোৰৰ ব্যৱস্থা আৰু মূল্যবোধক ৱেষ্টাৰ্ণ কালচাৰেৰে আমি নষ্ট কৰিব নালাগে। আমাৰ দেশৰ সাংস্কৃতিক সম্প্ৰদায়ক পাৰিবাৰিক মূল্যবোধক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ ওপৰতে আছে। বৌয়েককেই নষ্ট কৰি বল প্ৰয়োগ কৰি তেওঁৰ সৈতে বিবাহ কৰিলে। কিমান যে দুষ্ট আছিল। কামুকতাৰে তেওঁ পৰিপূৰ্ণ হৈ আধিপত্য নিজৰ হাতলৈ নিয়াৰ পাছত যি কৰিলেও একো নহয় বুলি ভাবি তেওঁ কিমান বিয়া পাতিছিল জানেনে? সুন্দৰী ছোৱালী দেখিলেই হৈ গ'ল। সেই ছোৱালীজনীক মতাই নি সেই ছোৱালীজনীৰ সৈতে পাপ কৰি সেই ছোৱালীজনীক নিজৰ পত্নী কৰি লয়। এইদৰে পশুৰ দৰে তেওঁ চলিল। ইমানেই নহয়, সেই দেশত থকা সকলো দেৱতাবিলাকৰ কাৰণে বেলেগ বেলেগ মন্দিৰ। কিয়? প্ৰতিটো দেৱতাক এটা এটা মন্দিৰ, সকলোবোৰ দেৱতাৰ কাৰণে এটা মন্দিৰ বনালে ভাল হ'ব, এই বুলি ভাবি তেওঁ এটা ডাঙৰ মন্দিৰ বনালে। সেই মন্দিৰটো উদ্ঘাটন কৰাৰ দিনা, সেই মন্দিৰটো উদ্ঘাটন কৰাৰ সময়ত বলি দিব লাগে বুলি তেওঁ ভাবিলে। কাক বলি দিলে জানেনে? তেওঁ নিজৰ দেউতাককেই বলিস্বৰূপে দিলে। কিমান যে দুষ্ট আছিল। ইমানতেই তেওঁ ৰোৱা নাই। তেওঁ নিজৰ পুত্ৰকো বলিস্বৰূপে উৎসৰ্গা কৰিলে। কোন হয় এইজন? কিমান যে দুষ্ট এইজন। এইদৰে মতালিৰে তেওঁ চলি আছিল। সেই সময়তেই বাছিল নামৰ এজন সম্ৰাটে তেওঁৰ ওপৰত শত্ৰুৱে আক্ৰমণ কৰিব বুলি ভাবি তেওঁ সহায় বিচাৰিলে এই ভ্লাদিমিৰ সম্ৰাটৰ পৰা। আপুনি মোক সহায় কৰক, সেনা পঠাওক, মোৰ দেশৰ ওপৰত শত্ৰুৱে আক্ৰমণ কৰিবলৈ লৈছে। আপুনি মোক সহায় কৰক। ঠিক আছে, সহায় কৰিম, কিন্তু এটা কণ্ডিশ্যন আছে। কি হয়? আপুনি নিজৰ ভনীক মোলৈ বিয়া দিয়ক। কোনোবা সুন্দৰী ছোৱালী দেখিলেই হৈ গ'ল। তাইৰ জীৱনৰ সৈতে খেলিবই, তাইক নষ্ট কৰিবই। এয়া আছিল কণ্ডিশ্যন। অৱশেষত বাছিলে নিজৰ দেশখন ৰক্ষা কৰিবলৈ সেই প্ৰচেষ্টাত নিজৰ ভনীক তেওঁলৈ বিয়া দিবলৈ সাজু হৈ গ'ল। কিন্তু এটা কণ্ডিশ্যন আছিল। কি আছিল? মোৰ ভনী বিশ্বাসী। এগৰাকী বিশ্বাসীয়ে বিশ্বাসীকহে বিবাহ কৰিব লাগে। যদি আপুনি মোৰ ভনীক বিয়া পাতিবলৈ বিচাৰিছে, তেন্তে আপুনিও বিশ্বাসী হ'ব লাগিব। ইয়াৰ বাবে আপুনি সাজুনে? এই প্ৰশ্ন কৰিলে। তেওঁ মান্তি হ'বনে বাৰু? ৰাজ্যত শাসন কৰিবলৈ, দেশত শাসন কৰিবলৈ যিজনে নিজৰ ককায়েককেই মাৰিলে, ককায়েকৰ পত্নী যাতে কেতিয়াবা ৰাণী হৈ নাযায়, তাইকো নষ্ট কৰি তাইক নিজৰ পত্নী কৰিলে। ভোগ বিলাসৰ অভ্যাসেৰে তেওঁ যেতিয়া কোনোবা সুন্দৰী ছোৱালীক দেখে, তাইক নিজৰ পত্নী কৰি ল'বৰ কাৰণে নিজৰ ঘৰলৈ লৈ আহে।
ইমানেই নহয়, তেওঁ ইমান দুষ্ট আছিল যে অজ্ঞানৰ দৰে নিজৰ দেউতাককেই মাৰিলে, বলি দিলে, আনকি পুত্ৰকো বলিস্বৰূপে উচৰ্গা কৰিলে। তেওঁ ইমানেই দুষ্ট আছিল। এনেকুৱা এজন ব্যক্তি স্বৰ্গলৈ যাব পাৰিব জানো? এনেকুৱা এজন ব্যক্তিৰ শুধৰণি হ'ব পাৰিব জানো? এটা প্ৰশ্ন। আজি মোৰ বাৰ্তাৰ টাইটেল কি? আপুনি শুনিছেনে? মন কৰিছেনে? পাপী মানুহ স্বৰ্গলৈ যাব পাৰে। এই টাইটেলটোক আপুনি শুদ্ধ বুলি ক'ব নে ভুল বুলি ক'ব? কি ক'ব? পাপীবিলাক স্বৰ্গলৈ যোৱাটো সম্ভৱ জানো? তেওঁ দুষ্ট মানুহ। তেওঁ নিজৰ সিদ্ধান্তকেই শুদ্ধ বুলি কয়। তেওঁৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে কোনোবা চলিলে, তেওঁৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে কোনোবাই আচৰণ কৰিলে তেওঁ সহিব নোৱাৰে। তেওঁৰ ধৰ্ম আৰু তেওঁৰ ধৰ্মৰ বিধিবোৰৰ বিৰুদ্ধে যদি কোনোবাই আচৰণ কৰে, চলে, তেওঁ সহ্য কৰিব নোৱাৰে। কি কৰে? তেওঁলোকক হত্যা কৰি পেলায়। নমৰালৈকে তেওঁলোকক মাৰি 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 মৰি গ'ল, সেই কথা জনাৰ পাছতহে তেওঁলোকক এৰে। যদি কোনোবাই মণ্ডলী আৰম্ভ কৰিছে, তেন্তে তাক আক্ৰমণ কৰি মণ্ডলীক ভাঙি পেলায়। পালকসকলক অত্যাচাৰ কৰি মাৰে। পৰিয়ালবোৰক উচ্ছন্ন কৰি পেলায়। পুৰুষ মহিলাৰ কোনো চিন নাই। তেওঁৰ ধৰ্মৰ বিৰুদ্ধে যদি কোনোবাই সেই গাঁৱত, সেই চহৰত, সেই নগৰত প্ৰাৰ্থনা কৰিলে বা প্ৰভুত বিশ্বাস কৰিলে বা প্ৰভুৰ বাবে মন্দিৰ নিৰ্মাণ কৰিলে সহ্য কৰিব নোৱাৰে। ভয়ানকভাৱে বিৰোধ কৰে, জন্তুৰ নিচিনাকৈ আচৰণ কৰে। তেওঁলোকক তাড়না কৰে। তেওঁলোকৰ ঘৰত আক্ৰমণ কৰে। তেওঁলোকক ধৰি টানি আজুৰি বাহিৰলৈ উলিয়াই আনে। তেওঁৰ হাতত যি অধিকাৰ আছে, তাৰে তেওঁলোকক জেলত ভৰাই থয়। নাইবা তেওঁলোকৰ ঘৰতেই তেওঁলোক নমৰালৈকে মাৰি থাকে, হত্যা কৰি পেলায়। সেয়া তেওঁৰ স্বভাৱ হৈ পৰিছিল। এনেকুৱা এজন ব্যক্তিয়ে স্বৰ্গলৈ যাব পাৰিবনে বাৰু? আপুনি বুজি পোৱাকৈ ক'ম। এদিন এগৰাকী মাক পালকৰ ওচৰলৈ আহিল। পালক মহোদয়, জানেনে মোৰ 2জন ল'ৰা আছে? হয়, মই জানো। ডাঙৰ ল'ৰাৰ বিষয়ে মোৰ কোনো চিন্তা নাই। সি সৰুৰে পৰাই ভালদৰে পঢ়া শুনা কৰিছে, ভাল নম্বৰ লৈ পাছ কৰিছে, পৰিশ্ৰম কৰি মেডিচিনত ছিট পালে। এতিয়া 3rd ইয়াৰ। মেডিচিনত 3rd ইয়াৰ পঢ়ি আছে। তাৰ বিষয়ে মোৰ কোনো চিন্তা নাই। মোৰ সকলো দুখ আৰু চিন্তা হৈছে মোৰ সৰু ল'ৰাটোৰ বিষয়েহে। সি সৰুৰে পৰাই নিজৰ মইমতালিৰে চলি আছে। অকণো কথা নুশুনে, পঢ়া শুনাও নকৰিলে, বেয়া লগৰীয়াবিলাকৰ সৈতে ফুৰি থাকে। তাক দেখিলেই আমাৰ ভয় লাগে আৰু দুখ লাগে। পালক মহোদয়, অনুগ্ৰহ কৰি মোৰ সৰু ল'ৰাটোৰ কাৰণে প্ৰাৰ্থনা কৰিবনে? কিয় মা? মোৰ সৰু ল'ৰাটো শুধৰিব লাগে। সৰু ল'ৰাটো শুধৰিব লাগে। ডাঙৰ ল'ৰাটো ভাল। সি আমাৰ কথা শুনে, আমাৰ আজ্ঞা পালন কৰে। সি ভালদৰে পঢ়া শুনাও কৰি আছে। তাৰ বাবে আমাৰ কোনো চিন্তা নাই। মা, এটা প্ৰশ্ন। ডাঙৰ ল'ৰাটোৱে ভালদৰে পঢ়া শুনা কৰে বুলি মই জানো, কিন্তু সি কেতিয়াও চাৰ্চলৈ নাহে। তাৰ অলপ ঈশ্বৰলৈ ভক্তি আছে, কিন্তু সি পঢ়াত ব্যস্ত হৈ থাকে, সেইকাৰণে চাৰ্চলৈ আহিব নোৱাৰে। আপোনালোক গৈ আহি যাওক বুলি কয় পালক মহোদয়। কিন্তু ঈশ্বৰক বৰ ভাল পায়। চাৰ্চলৈতো কেতিয়াও অহা নাই। তাৰ পৰীক্ষাৰ সময়তো প্ৰাৰ্থনা কৰোৱা নাই। ইমানেই নহয়, মা, সি পৰিত্ৰাণ পালেনে? পৰিত্ৰাণ পালেনে বুলি কোৱাত সি পঢ়া শুনা কৰি আছে পালক মহোদয়। সি পঢ়া শুনাতেই সদায় ব্যস্ত হৈ থাকে। তাৰ কাৰণে আমাৰ অকণো চিন্তা নাই। আমাৰ সকলো চিন্তা সৰুটোৰ কাৰণেহে। কাৰণ সৰু ল'ৰাটো নাশ হৈ গৈ আছে। তেতিয়া সেই পালকজনে ক'লে, নহয় মা, আপুনি আচল কথা বুজি পোৱা নাই। কেৱল সৰু ল'ৰাটোহে ধ্বংস হৈ গৈ থকা নাই, আপোনাৰ ডাঙৰ ল'ৰাটোও ধ্বংস হৈ গৈ আছে। এনে কথা নক'ব পালক মহোদয়। মোৰ ডাঙৰ ল'ৰাটো ভাল। সেই মাকজনীয়ে ভাবিছে সি ভালদৰে পঢ়ি আছে, তেওঁৰ আজ্ঞা পালন কৰি আছে, সেইকাৰণে ডাঙৰ ল'ৰাটো ভাল। তেওঁৰ দৃষ্টিতটো ভালেই বাৰু, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁ ধাৰ্মিক নহয়। সৰু ল'ৰাটো যেনেকৈ ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক নহয়, তেনেকৈয়ে ডাঙৰ ল'ৰাটোৱে ভালদৰে পঢ়া শুনা কৰিলে, কিন্তু ঈশ্বৰৰ দৃষ্টিত তেওঁ ধাৰ্মিক নহয়। কি কাৰণে? কিয়নো বাইবেলে কৈছে, কোনো ধাৰ্মিক নাই, এজনো ধাৰ্মিক
নাই। মাকৰ দৃষ্টিত ডাঙৰ ল'ৰাটো ভাল, সৰুটো নষ্ট হোৱা, কিন্তু ঈশ্বৰৰ দৃষ্টিত দুয়োজন একেই। এই কথা সেই মাকে জানিলে, বুজি পালে। আপুনি কিবা বুজি পাইছেনে? প্ৰিয় ভাই ভনীসকল, আপুনি এজন ভাল ব্যক্তি হ'ব পাৰে। তেওঁ বৰ ভাল ব্যক্তি। কিয়, কি কাৰণে? বেয়া অভ্যাস নাই, মদ নাখায়, ছোৱালীবিলাকৰ পাছত নাযায়, আনকি চিগাৰেটো নাখায়, তেওঁ হাই কাজিয়া নকৰে, তেওঁ নিজৰ কামতেই লাগি থাকে। সেইকাৰণে তেওঁ ভাল ব্যক্তি। এইজন ব্যক্তি কিহৰ কাৰণে ভাল? কাৰো সৈতে কাজিয়া নকৰে, সেইকাৰণে ভাল। মদ্যপান নকৰে, সেইকাৰণে ভাল। ছোৱালীৰ পাছত নাযায়, সেইকাৰণে ভাল। একো বেয়া অভ্যাস নাই, সেইকাৰণে ভাল। প্ৰিয়সকল, এনেকুৱা কথা, আমাৰ ল'ৰাটো ভাল। কিয়, কি কাৰণে? চুৰিৰে নিজৰ হাত নাকাটে। আমাৰ ল'ৰাটো বৰ ভাল। কিয়, কেনেকৈ? ইলেক্ট্ৰিকেল প্লাগত আঙুলি নভৰায়। আমাৰ ল'ৰাটো বৰ ভাল। কিয়, কেনেকৈ? ফেন চলি থকাৰ সময়ত আঙুলি নভৰায়। তাৰমানে চলি থকা ফেনত আঙুলি নভৰায় মানে ইলেক্ট্ৰিকেল প্লাগত আঙুলি নভৰালে, ব্লেডেৰে চুৰিৰে নিজৰ হাত নাকাটিলে সি ভাল। ভাল ল'ৰা বুলি আপুনি ক'বনে? সি নিজে নিজক হানি কৰা নাই, সেইকাৰণে আমি তাক ভাল বুলি কৈছোঁ নহয়। এয়া আমাৰ মূৰ্খতা। যিয়ে মদ্যপান নকৰে, যিয়ে বেয়া কাম নকৰে, তেওঁ নিজৰ হানি কৰা নাই, সেইকাৰণে তেওঁ ভাল ব্যক্তি নহয়। কিন্তু ভাল ব্যক্তি কেতিয়া হ'ব জানেনে? যেতিয়া ভাল কাম কৰিব তেতিয়া। ওপৰে ওপৰে আমি ভাল ব্যক্তি, ভাল কাম কৰি আছোঁ, কিন্তু বাস্তৱিকতে আমি ভাল হয় নে নহয় সেয়া আমি জানো, নহ'লে আমাৰ বিবেকে জানে। আজি এই বাক্য শুনি থকা ভাই ভনীসকল, মই আপোনালোকক এটা প্ৰশ্ন কৰিছোঁ। মই কেতিয়াও একো পাপ কৰা নাই, এই বুলি কোৱা কোনো ব্যক্তি আছে যদি হাত দেখুৱাওকচোন। ইয়াৰ অৰ্থ কি? আমি সকলো পাপ কৰ্ম কৰা লোক। অলপ কঠোৰ ভাষা ব্যৱহাৰ কৰোঁ যদি পাপী। মানেনে নামানে? মহাশয়, ইমান ডাঙৰ টাইটেল নিদিব, ক'ব নেকি? প্ৰিয় ভাই ভনীসকল, আজি এটা বিষয় আমি বুজি পাব লাগে। সেয়া কি? আমি ধাৰ্মিক ব্যক্তি নহয়। আমি ধাৰ্মিক ব্যক্তি নহয়, আমি পাপী। এজন ব্যক্তিয়ে পবিত্ৰ জীৱন যাপন কৰিব বিচাৰিছিল, পবিত্ৰ কাৰ্য কৰিব লাগে, ঈশ্বৰক সন্তুষ্ট কৰিব লাগে, পৰিত্ৰাণৰ আনন্দ পাব লাগে। তাৰ বাবে তেওঁ বহুত চেষ্টা কৰিলে। ৰাতিপুৱা 5 বজাতেই উঠি যায়, খৰখেদাকৈ যুগুত হৈ 5 বজাতেই আঁঠু লয়, প্ৰাৰ্থনা কৰে। এইদৰে ৰাতিপুৱা 5 বজাতেই প্ৰাৰ্থনা কৰাই নহয়, প্ৰতিদিনে দিনত 5 বাৰকৈ প্ৰাৰ্থনা কৰিছিল। প্ৰতিদিনে দিনত কেইবাবাৰো বাক্য পঢ়িছিল। ইয়াৰ কাৰণ হৈছে পবিত্ৰভাৱে চলিব লাগে, পৰিত্ৰাণৰ অভিজ্ঞতা পাব লাগে। আৰু ইমানেই নহয়, তেওঁ চিনি পোৱা সকলো লোককে প্ৰভুৰ শুভবাৰ্তা শুনাইছিল। এইদৰে তেওঁ বেছি সময় প্ৰাৰ্থনা কৰা, বেছি সময় বাক্য পঢ়াটো, ভক্তৰ নিচিনাকৈ দেখুওৱা আৰু সাক্ষ্য দিয়াটো, পৰিচৰ্যাৰ প্ৰতি মনোযোগ দেখুওৱাটো মানুহবিলাকে দেখি ভাবিছিল এওঁ এজন সেৱক। তেওঁক ঈশ্বৰৰ সেৱক বুলি ভাবিবলৈ ধৰিলে। অৱশেষত মানুহে কি কৰিলে? তেওঁক এটা মণ্ডলীৰ পালক বনাই দিলে। তেওঁ মণ্ডলীৰ পালক হৈ উঠিল, বাক্যৰ শিক্ষা দিবলৈ ধৰিলে। প্ৰতিদিনে কিমান বাৰ তেওঁ প্ৰাৰ্থনা কৰিছিল? 5 বাৰকৈ প্ৰাৰ্থনা কৰিছিল। কিমান সময়ত উঠে? 4 বজাতেই উঠি যায়, 5 বজাত আঁঠু লয়। তেওঁ যিকোনো প্ৰকাৰে ঈশ্বৰক সন্তুষ্ট কৰিব লাগে, সন্তুষ্ট কৰিব লাগে, সন্তুষ্ট কৰিব লাগে, সেয়াই তেওঁৰ মনোযোগ আৰু আশা আছিল। কিন্তু তেওঁ যিমান পবিত্ৰ জীৱন যাপন কৰিব বিচাৰিছিল, তেওঁ যিমানেই ঈশ্বৰৰ ঘনিষ্ঠ হৈ জীৱন যাপন কৰিব বিচাৰিছিল, কিন্তু নিজৰ হৃদয়ত সিমানেই দূৰ হৈ চলিছিল। তেওঁ হৃদয়ত ভালদৰেই জানিছিল যে মই ঈশ্বৰৰ পৰা আঁতৰত আছোঁ, কিন্তু ওপৰে ওপৰে তেওঁ ঈশ্বৰৰ অতি ঘনিষ্ঠ হৈ চলি আছে। মানুহবিলাকে তেওঁক তেনেকৈ দেখিছিল। তাক তেওঁ সহ্য কৰিব নোৱাৰিলে। ইমানেই নহয়, পৰিচৰ্যা কৰিবলৈ, শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ আমেৰিকা দেশলৈকো গৈছিল। আমেৰিকা দেশলৈ গৈ পৰিচৰ্যা কৰি, শুভবাৰ্তা প্ৰচাৰ কৰি বহুতো লোকে পৰিত্ৰাণ পাব লাগে বুলি শিক্ষা দিলে। কিন্তু নিৰাশ হ'ল, তেওঁ হতাশ হ'ল। মই আনক শিক্ষা দিছোঁ, কিন্তু মোৰ নিজৰ হৃদয়ততো
মই যে স্বৰ্গলৈ যাম তাৰ ভৰসা নাই। কি কাৰণে? মই ধৰ্মৰ যি এই কামবোৰ কৰি আছোঁ, মই যি ধৰ্মকৰ্ম কৰি আছোঁ, মই যি প্ৰাৰ্থনাবিলাক কৰি আছোঁ, মই যি বাক্য ধ্যান কৰি আছোঁ, নাজানো কিয় মই নিশ্চিত হ'ব পৰা নাই যে মই স্বৰ্গলৈ যাব পাৰিম। তেনেতে কোনোবা এজন আহিল, পালক মহোদয়, এজন ব্যক্তিক ফাঁচি দি আছে, তেওঁ মৰিব এতিয়া। এই মৰিবলৈ ধৰাজনক আপুনি শুভবাৰ্তা শুনাওক, অন্ততঃ শেষ সময়ত হয়তো তেওঁ পৰিত্ৰাণ পাব। এই বুলি কওঁতে তেওঁ একেবাৰে নিমাত হৈ পৰি আছিল। পালক, উঠক পালক মহোদয়, এইদৰে কিয় মনে মনে আছে? তেওঁক লৈ গৈ আছে, তেওঁক এখন গাড়ীত লৈ গৈ আছে। অনুগ্ৰহ কৰি আপুনি আহি তেওঁক শুভবাৰ্তা শুনালে হয়তো তেওঁ পৰিত্ৰাণ পাব। তেওঁ মনতে ভাবিলে, ময়েই পৰিত্ৰাণ পোৱা নাই, মোৰ নিজৰেই ভৰসা নাই যে মই মৰিলে স্বৰ্গলৈ যাব পাৰিম। মই তেওঁকনো কেনেকৈ ভৰসা দিম? এই কথা ভাবি তেওঁ ব্যাকুল হৈ পৰিছিল। তেওঁক জোৰ জুলুম কৰাত তেওঁ উঠিল আৰু তেওঁৰ লগত গ'ল। যিজনে মৃত্যুদণ্ড পাবলগীয়া আছিল তেওঁক তেওঁ সুধিলে, আপুনি যে পাপী সেই কথা জানিছেনে? তেওঁ ক'লে, পাপ কৰ্ম কৰিলোঁ, সেইকাৰণে এই দণ্ড পাইছোঁ। আপুনি জানেনে আপোনাৰ পাপৰ কাৰণে আপোনাক নিজ প্ৰাণতকৈও অধিক প্ৰেম কৰা যীশুখ্ৰীষ্টে আপোনাৰ কাৰণে নিজৰ প্ৰাণ দিলে? প্ৰভুৱে উচৰ্গা কৰা বলিদানৰ দ্বাৰা আপুনি মৰাৰ পাছত নৰকলৈ নাযাব। আপুনি পোনে পোনে স্বৰ্গলৈ যাব পাৰিব। আপুনি যিমানেই পাপী নহওক কিয়, আপুনি যিমানেই পাপ কৰ্ম কৰক, আপুনি কৰা পাপ কৰ্মবোৰৰ কাৰণে আজি আপোনাক ফাঁচি দিয়া হৈছে, তথাপি মৰাৰ পাছত আপুনি পোনে পোনে স্বৰ্গলৈ যোৱাৰ সৌভাগ্য পাব। মোৰ নিচিনা পাপীয়ে স্বৰ্গলৈ যাব পাৰিম জানো? মোৰ নিচিনা পাপী মানুহ এজন স্বৰ্গলৈ যোৱাৰ চান্স আছে জানো? চান্স আছে। মই কি কৰিব লাগিব? একো কৰিবৰ প্ৰয়োজন নাই। একোৱেই কৰিবৰ প্ৰয়োজন নাই। তেন্তে মই কি কৰিব লাগিব? আপোনাৰ কাৰণে যীশু এই জগতলৈ আহিছিল, ক্ৰুচত আপোনাৰ কাৰণে বলি হ'ল, সেই প্ৰভুক কবৰত থোৱা হ'ল আৰু তৃতীয় দিনা জি উঠিল। ইয়াক বিশ্বাস কৰিলেই যথেষ্ট। বিশ্বাস কৰিলেই যথেষ্ট। আপুনি পৰিত্ৰাণ পাবই। এয়া কি ইমান সহজ নেকি? হয়, সহজ। এজন পাপী মানুহ স্বৰ্গলৈ যাবলৈ বৰ সহজ। আপুনি একো কৰিব নালাগে। আপুনি যি কৰিবলগীয়া আছিল প্ৰভুৱে কৰি দিলে। যি দণ্ড আপুনি পাব লগা আছিল তেওঁ আপোনাৰ হৈ ল'লে। আপোনাৰ হাতেৰে কৰা পাপ কৰ্মবোৰৰ কাৰণে প্ৰভুৱে নিজৰ হাতত গজাল পিন্ধালে। আপুনি পাপতেই ঘূৰি ফুৰাৰ কাৰণে সেই প্ৰভুৱে নিজৰ ভৰিত গজাল পিন্ধালে। আপোনাৰ শৰীৰেৰে কৰা পাপৰ কাৰণে প্ৰভুৱে নিজৰ শৰীৰক চাবুকৰ কোব খাবলৈ এৰি দিলে। আপোনাৰ মন্দ চিন্তাবোৰৰ কাৰণে কাঁইটৰ কিৰীটি প্ৰভুৱে পিন্ধিলে। আপোনাৰ কুদৃষ্টিৰ কাৰণে প্ৰভুৰ মুখত থুই পেলোৱা হ'ল। আপোনাৰ পাপৰ কাৰণে যি মৃত্যুদণ্ড আপুনি পাবলগীয়া আছিল প্ৰভুৱে নিজৰ ওপৰত ল'লে। এতিয়া আপুনি কি কৰিব লাগে? যি কৰিবলগীয়া আছিল প্ৰভুৱে কৰিলে। তেন্তে এতিয়া মই কি কৰিব লাগে? আপোনাৰ বাবে যীশু মৰিল, এই কথা বিশ্বাস কৰিলেই হ'ল। বাছ ইমানেই। বিশ্বাস কৰিলেই যথেষ্ট। সেই হত্যাকাৰীজনে কি কৈছিল জানেনে? মই বিশ্বাস কৰিছোঁ মোৰ কাৰণে যীশুৱে মোৰ হৈ মোৰ স্থানত প্ৰভু মৰিল। বিশ্বাস কৰিছোঁ যীশু মোৰ নিচিনা পাপীকো নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰি নিজৰ প্ৰাণ অৰ্পণ কৰিলে। মই বিশ্বাস কৰিছোঁ। তেওঁ এইদৰে কৈ থাকোঁতে স্বৰ্গৰ দুৱাৰ মোলৈ মেলা হ'ল। স্বৰ্গৰ দুৱাৰেৰে মই ভিতৰলৈ সোমাই গৈছোঁ। মই প্ৰভুক দেখা পাই আছোঁ। এই বুলি কৈ কৈ ফাঁচী কাঠৰ ওচৰলৈ আহিল। ফাঁচি দি দিয়া হ'ল। তেওঁ মৰি গ'ল। এই সকলোবোৰ সেই পালকজনে দেখি আছিল। এয়া কি কথা? ৰাতিপুৱা উঠিয়েই মই প্ৰাৰ্থনা কৰোঁ। ৰাতিপুৱা উঠিয়েই মই বাক্য ধ্যান কৰোঁ। ৰাতিপুৱা উঠিয়েই মণ্ডলীৰ কাৰ্য কৰোঁ, পৰিচৰ্যা কৰোঁ। যিটো মোত নাই, সেই ভৰসা এই হত্যাকাৰীজনৰ ভিতৰলৈ কেনেকৈ আহিল? তেওঁ ব্যাকুল হৈ পৰিল। অনুগ্ৰহ কৰি মন কৰিব প্ৰিয় ভাই ভনীসকল, আমাৰ কিছুমানৰ এই বিশ্বাস আছে কি জানেনে? মই প্ৰাৰ্থনা কৰোঁ, বাইবেল পঢ়োঁ, নিয়মীয়াকৈ চাৰ্চলৈ যাওঁ, দশম ভাগ দিওঁ, গীত গান কৰোঁ, শুভবাৰ্তা বিলোৱাত সহায় কৰোঁ, চিনাকি মানুহৰ আগত সাক্ষ্য দিওঁ। সেইকাৰণে মই এজন আত্মিক পুৰুষ আৰু স্ত্ৰী। সেইকাৰণে মই স্বৰ্গলৈ যাব পাৰিম।
এইদৰে আমাৰ মাজত বহুতে ভাবে। অনুগ্ৰহ কৰি শুনক। নাযাব। ব্ৰাদাৰ, ভয় নোখোৱাব ব্ৰাদাৰ। মই ভয় খুওৱা নাই, বাস্তৱতাক দেখুৱাইছোঁ। সেয়া কি? আমিতো প্ৰভুৰ উপস্থিতিলৈ আহি প্ৰাৰ্থনা কৰি আছোঁ, দান দি আছোঁ আৰু প্ৰভুৰ সেৱাতো ভাগ লৈ আছোঁ আৰু সাক্ষ্য দি আছোঁ। ইমানবোৰ কৰাৰ পাছতো স্বৰ্গলৈ নাযামনে? নাযাব। কিয়? আপুনি কৰা কোনো কামেই আপোনাক স্বৰ্গলৈ লৈ যাবৰ কাৰণে উপযোগী নহ'ব। এয়াই সত্য। কিয়নো এই পালকজনে সেই সকলোবোৰ কৰি চালে। আমাৰ মাজৰ বহুতেই 5 বজাত নুঠে, 6 বজাত নুঠে, 7 বজাত, 8 বজাত, 9 বজাত আৰু 10 বজাতো উঠা লোক আছে। কিন্তু এওঁ 4 বজাতে উঠিছিল। উঠিয়েই টিভি অন কৰা, চেলফোন অন কৰা, উঠিয়েই চিনেমাৰ গীত শুনা নাইবা চিনেমা চোৱা, অশ্লীল চিনেমা চোৱা মানুহ আছে, কিন্তু তেওঁ তেনেকুৱা নাছিল। উঠিয়েই প্ৰাৰ্থনা কৰিছিল, আঁঠু লৈছিল। তেওঁৰ জীৱনত 36 বছৰলৈকে এজন যুৱক হিচাপে আৰম্ভ কৰা প্ৰাৰ্থনা, যৌৱনকালতেই যি বাক্য ধ্যান কৰিবলৈ ল'লে, তাক তেওঁ কেতিয়াও নেৰিলে। দিনত 5 বাৰকৈ প্ৰাৰ্থনা কৰিছিল। কিন্তু তেওঁৰ হৃদয়ত শান্তি নাছিল, আনন্দ নাছিল। মই যে এই ধৰ্মকৰ্ম কৰি আছোঁ, বিশ্বাসৰ এই যি বিধি বিধান পালন কৰি আছোঁ, এইবোৰৰ এটাইও মোক যে স্বৰ্গলৈ লৈ যাব পাৰিব তাৰ কোনো ভৰসা নাই। দুখী হৈছিল। এদিন নিৰাশ আৰু হতাশ হৈ অন্য এটা মণ্ডলীত গৈ বহিল। সেইদিনা বাক্য প্ৰচাৰ কৰা সেৱকজন অহা নাছিল। কিন্তু মণ্ডলীৰ এজন ব্যক্তি উঠি, যাৰ নাম মাৰ্টিন লুথাৰ আছিল, ৰোমিয়াবিলাকৰ প্ৰতি লিখা পত্ৰৰ পৰা এটা অধ্যায় তেওঁ পঢ়িবলৈ লৈছিল। তেওঁ পঢ়ি আছিল। তেওঁ যি অংশ পঢ়ি আছিল তাৰ সাৰাংশ এইদৰে আছিল যে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাহে জীয়াই থাকিব। এজন ব্যক্তিয়ে পৰিত্ৰাণ পাবলৈ হ'লে তেওঁৰ ভাল কামে তেওঁক পৰিত্ৰাণ দিব নোৱাৰে। আহক আমি চাওঁ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰৰ 3 অধ্যায়ৰ 23 পদ। কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। কি লিখা আছে? বিশ্বাসৰ দ্বাৰা, যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা এজন ব্যক্তিক ধাৰ্মিক বুলি গণিত কৰা হয় নেকি? য়েছ। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। বাইবেলত এই অদ্ভুত সত্যক, এই উত্তম সূত্ৰক প্ৰত্যেকে নিজৰ হৃদয়ত ৰাখক। আমাৰ শিৰাই শিৰাই এই সত্য থাকিব লাগে। কি হয় সেই সত্য? আপোনাৰ ধৰ্মকৰ্ম ঈশ্বৰৰ দৃষ্টিত অসুচি কাপোৰৰ নিচিনা। আপুনি দিয়া দান দক্ষিণা, আপুনি কৰা ভাল কৰ্ম, আপুনি কৰা উপকাৰে আপোনাক স্বৰ্গলৈ নিব নোৱাৰিব। স্বৰ্গলৈ লৈ যোৱা কেৱল এটাহে পথ আছে। সেই পথটো হৈছে যীশুখ্ৰীষ্টে ক্ৰুচৰ ওপৰত আপোনাৰ বাবে যি বলি দিলে, সেই বলিদানক বিশ্বাস কৰিলেহে আপুনি স্বৰ্গলৈ যাব পাৰিব। পবিত্ৰ পিতৃ ঈশ্বৰ অতি স্পষ্ট আৰু পোনপটীয়াকৈ আমাক ক'লে যে পাপী লোকে স্বৰ্গলৈ যাব পাৰে। কেনেকৈ? আপোনাক ব্যক্তিগত উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰাৰ দ্বাৰা। আমাৰ ধৰ্মকৰ্মই কেতিয়াও আমাক স্বৰ্গলৈ নিব নোৱাৰে। আমি যিমান ধাৰ্মিকতাৰে চলিলেও আপোনাৰ দৃষ্টিত চোৱা কাপোৰৰ নিচিনা। এয়া সত্য। সেইকাৰণেহে আপুনি স্বৰ্গৰ পৰা পৃথিৱীলৈ আহিল। আমাৰ কাৰণে বলি হ'ল। আমাৰ দণ্ডক গুচাই দিলে। এতিয়া আমাৰ দণ্ড নাই, কিন্তু আমি ধাৰ্মিক হ'ব লাগিব। যদি ধাৰ্মিক হ'ব লাগে, আপুনি গ্ৰহণ কৰিব লাগিব। আপোনাত আমি বিশ্বাস কৰিব লাগিব।
আপুনি আমাৰ বাবে জগতলৈ আহিল, আপুনি আমাৰ বাবে বলি হ'ল, মৰি তৃতীয় দিনা জি উঠিল, আৰু আপুনি স্বৰ্গলৈ গ'ল, আমাৰ বাবে ঠাই যুগুত কৰি আছে, আপুনি আকৌ আহিবলগীয়া আছে, বিশ্বাস কৰিলেই হৈ গ'ল। বিনামূলীয়াকৈ আমি পৰিত্ৰাণ পাম। কৰ্মৰ অবিহনে আমি পৰিত্ৰাণ পাওঁ। স্বৰ্গৰ উত্তৰাধিকাৰী হৈ উঠিম। আজি যিমান লোকে আপোনাক উদ্ধাৰকৰ্তাৰূপে গ্ৰহণ কৰিছে, তেওঁলোক সকলোকে গ্ৰহণ কৰক, স্বৰ্গৰ ৰাজ্যৰ উত্তৰাধিকাৰী কৰি তোলক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा पता कैलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।